চবে আহক এনেকৈ ট্ৰান্সলেশ্যন কৰিছে এয়া হৈছে এক্সপাৰ্ট কি ধুনীয়াকৈ ট্ৰান্সলেশ্যন এয়া বাস্তৱতা এয়া হৈছে তথাকথিত উন্নয়নৰ নামত ধ্বংসলীলা বন্ধ কৰক ট্ৰেন্সলেশ্যন কৰিব গছ কাটি কাটি এয়া ট্ৰেন্সলেশ্যনৰ অৱস্থা এই গছ কাটি কাটি এনেকৈ ট্ৰেন্সলেশ্যন with experts. এয়া ট্ৰান্সলেশ্যন উইথ এক্সপাৰ্টছ লেন্সলাইড হৈছে বোলে জিন্দাবাদ ইনকলাব জিন্দাবাদ মেছেজটো ৰজা ঘূৰাই দিছে ইফালে বুলডোজাৰ লাগি আছে ইফালে গছ কাটি আছে গছ কটা স্থানান্তৰকৰণ কৰিব লাগে আৰু সেই অনুযায়ী এইটো চৰকাৰে কৰিছে। আপোনালোকে যদি মন কৰে সেই সময়ত জ্যেষ্ঠ নাগৰিকৰ বেছিভাগৰ কথাটো আছিলে যে ব্ৰিজখন তাতে শেষ কৰিব লাগে গুৱাহাটী ক্লাবত শেষ কৰিব লাগে সেই কথাটোক লৈ পেলাই মানুহে এগ্ৰী কৰিছিলে মানুহে মান্তি হৈছিলে যে গুৱাহাটী ক্লাবত ব্ৰিজখন শেষ কৰা হ'ব কিন্তু আজি গুৱাহাটী ক্লাবৰ পৰা কোনখিনি আহি পালেহি সেই যিটো কাৰবাৰ সেইটো ইয়ালৈকে আহি পালেহি ৰবীন্দ্ৰ ভৱনলৈকে সেই ধৰণেৰে তেওঁলোকে গোটেই বস্তুটোত এটা গাপ দি পেলাই গোটেই কামটো ৰাখি থ'লে সেইকাৰণে আমি এই ধৰণৰ যিটো কাণ্ড চল চাতুৰিৰে কৰা কাম সেই তথাকথিত উন্নয়নৰ নামত আজি গুৱাহাটীখনৰ কি অৱস্থা হৈছে কদৰ্যময় হৈ গৈছে গোটেই গুৱাহাটীৰ অৱস্থা সেই অৱস্থাক আমি কোনো কাৰণতে হেৰি নকৰোঁ। দিল্লী এটা সংস্থা DIMTC প্ৰতিষ্ঠান সেইটো সম্পূৰ্ণ বিশেষজ্ঞৰ দ্বাৰা কৰা হৈছে বুলি তেওঁলোকে আমাকো জানিব দিছে আৰু এই কথাটো স্পষ্টকৈ তেওঁলোকে কৈছে বিভিন্ন সময়ত সেয়া মুখ্যমন্ত্ৰীয়েও কৈছে বা বিভাগীয় যিসকল বিষয়া আছে তেওঁলোকে কৈছে কিন্তু তাৰপিছতো আপোনালোকৰ আপত্তি কিয়? আপুনি যদি বেলেগ নালাগে আপুনি ছাকচেছ ৰেট যদি চাই প্ৰথম এটা বছৰত ছাকচেছ ৰেট হাই হ'ব পাৰে কিন্তু দেখা গৈছে যে 2 বছৰৰ ভিতৰতে ট্ৰেন্সলোকেশ্যনৰ ছাকচেছ ৰেট সাংঘাতিকভাৱে ডিক্ৰিজ কৰি 30%লৈকে। আপোনালোকে কেনেকৈ গম পালে? সেইটো আপুনি যিকোনো ধৰণৰ মানুহে যিকোনো আজিকালি ৰিচাৰ্চ পেপাৰবিলাক নাই মই কৈ আছোঁ মোক ক'বলৈ দিয়ক ৰিচাৰ্চ পেপাৰ এখন চালে আপোনালোকে গম পাব। আমাৰ কথা আছিলে যে অভাৰব্ৰিজখন মই সুধিছোঁ এতিয়া অভাৰব্ৰিজখন গুৱাহাটী ক্লাবৰ সেইখিনিতে ৰখালে কি লোকচান আছে গুৱাহাটী ক্লাবৰ এই যি ৰটাৰীটো আছে তাত অভাৰব্ৰিজখন ৰখালে কি লোকচান অভাৰব্ৰিজখন তাতে ৰখাইছে ইয়ালৈকে এইটো ৰাস্তাটো বহল কৰাৰ কাৰণে সেইটোৱেইটো কথা কৈছোঁ তাতে অভাৰব্ৰিজখন কেনেকৈ ৰখাব ৰাস্তাখন ইয়ালৈকে যদি আহিছে এই গুৱাহাটী ক্লাবত তাতে শেষ কৰিব পাৰিলেহেঁতেন সেই কামটো কিয় কৰিব নোৱাৰে সেইকাৰণে যি প্ৰতিষ্ঠানক দিছে যোন প্ৰতিষ্ঠানক যে গোটেইবোৰ কথা স্পষ্টকৈ কথা পাতক ইমান ভয় কিয় ছাকচেছ ৰেট এই ছাকচেছ ৰেট যথেষ্ট কম এয়া বিভিন্ন গৱেষণা পত্ৰ আজিকালি গুগল মাৰিলে কথাখিনি গম পোৱা যায় সেইকাৰণে এই কথা একেবাৰে চিম্পল এতিয়া যদি অত্যাধুনিক পদ্ধতি ব্যৱহাৰ কৰিছে অত্যাধুনিক গোটেই সংস্থা আছে সেইবোৰ ৰাজহুৱা কিয় নকৰে সেই কামখিনি নকৰি মানুহক অন্ধকাৰত ৰাখি সাধাৰণ মানুহক যিটো তেওঁ প্ৰতিশ্ৰুতি দিছিল যে কথা বতৰা পতাৰ মাজেদি হ'ব সেই কামখিনি কিয় নকৰিলে কেইদিনমানৰ আগত DC আহি কথা পতাৰ কথা কৈছিল সেই কামখিনি কৰা ইয়াৰ আগতে যেতিয়া দীঘলী পুখুৰীত যেতিয়া ওলাইছিলে প্ৰতিবাদ কৰিছিল আপোনালোকে নিশ্চয় কৰিছিল সেই সময়ত যিসকল জ্যেষ্ঠ নাগৰিক আছিল গুৱাহাটী তেওঁলোকৰ সৈতে আলোচনা যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।